সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18ৰ 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। কি নাম আপোনাৰ?
হৰিশ কুমাৰ হৰিশ কুমাৰ আপুনি ক'ৰ পৰা আহিছে জিলা বাৰেলি ইউপিৰ পৰা আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে মই 6 মাৰ্চ 2016ত লৈছোঁ হৰিশ কুমাৰ আপুনি কি ভক্তি সাধনা কৰিছে আন সমাজে যিবোৰ কৰে সেই ভক্তি সাধনাই ময়ো কৰিছিলোঁ এই 3 গুণৰ যিবোৰ সাধনা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ চেৰাৱলী মাৰ এই ধৰণৰ সাধনা কৰিছিলোঁ তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে কাৰণ হ'ল মোৰ পত্নীৰ কেঞ্চাৰ হোৱা বুলি কৈছিল তাৰপিছত মই অ'ত ত'ত বহু ঠাইলৈ গ'লোঁ বৈষ্ণৱ দেৱীলৈ গ'লোঁ আৰু এই পোনাগিৰিলৈ গ'লোঁ য'ৰ ত'ৰ পৰা পইচা লৈ যজ্ঞ কৰাবলৈ ধৰিছিলোঁ কিন্তু তাৰ পৰা একো দুখ নিবাৰণ নহ'ল ডক্তৰ আদি সকলোকে দেখুৱাইছিলোঁ কিন্তু তাৰ পৰা নিবাৰণ একো হোৱা নাছিল মোৰ টকাৰো অসুবিধা হৈছিল মই বহুত দুখীয়া আছিলোঁ মোৰ ল'ৰা ছোৱালীও সৰু সৰু আছিল 5-6 বছৰীয়া সৰু সৰু 3টা ল'ৰা ছোৱালী আছিল মোৰ মই যিমান উপাৰ্জন কৰিছিলোঁ সেইখিনিৰে মোৰ ঘৰখনে চলাব পৰা নাছিলোঁ মই ভাবিলোঁ যে মই কেনেকৈ চেষ্টা কৰোঁ এই বেমাৰৰ পৰা কেনেকৈ নিবাৰণ কৰোঁ তাৰপিছত মোৰ ঘৰৰ কাষৰে খুৰা এজনে নাম দীক্ষা লৈ থোৱা আছিল মধু পৰমহংসদেৱৰ পৰা মই তেওঁৰ জ্ঞান শুনিলোঁ আৰু ময়ো তেওঁৰ শৰণলৈ গুচি গ'লোঁ তালৈ গৈ কি হ'ল তাত মই অনুৰাগ সাগৰখন পঢ়িলোঁ অনুৰাগ সাগৰত দেখিলোঁ যে পৰমাত্মাটো কোনো অন্য হয় সেই জ্ঞান লৈ থাকোঁতে তাৰপিছত কি হ'ল এদিন টিভি চলি আছিল সাধনা চেনেলটো অন হৈ গ'ল তাত মই দেখিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চলি আছিল যেতিয়া মই সেই সৎসংগ শুনিলোঁ গুৰুদেৱে সকলোখিনি দেখুৱালে তাতে বেদ শাস্ত্ৰৰ পৰা প্ৰমাণ সহকাৰে মই চাই আচৰিত হৈ গ'লোঁ মই ভাবিলোঁ যে এয়াতো গোটেইখিনি শাস্ত্ৰ অনুকূল সাধনাৰ কথা কৈ আছে কিন্তু তেওঁৰ বিষয়ে সমাজে আজি কি কৈ আছে তেওঁলোকে এইটোৱে নাজানে যে পৰমাত্মা কোন কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে আজি শাস্ত্ৰ অনুকূল সাধনা দি আমাক বুজাই আছে যে চোৱা পৰমাত্মা কোন আমি কাৰ ভক্তি কৰিব লাগে তেওঁ এই 3 গুণৰ আটাইখিনি ভক্তিৰ বিষয়ে কৈছে যে এয়া কি আৰু পূৰ্ণ পৰমাত্মাৰ ভক্তি কি এইবোৰ বুজাই তেওঁ এইটো বাণী দেখুৱাইছিল তাত যে সোহম ওপৰ অৰ সৎ সুকৃত নাম এই মধু পৰমহংসসকলে মোক সোহম নামটো দিছিলে য'ত কৈছিল যে সটো বাহিৰলৈ উলিওৱা আৰু হামটো ভিতৰলৈ নিয়া এই ধৰণে তেওঁ জপ ক'লে কিন্তু মহাৰাজে সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা নাম ক'লে যে সোহম ওপৰৰ সৎ সুকৃত এক নাম তাৰপিছত মই তেওঁৰ সৎসংগ শুনি থাকিলোঁ মই প্ৰায় 2 মাহ তেওঁৰ সৎসংগ শুনিলোঁ তাৰপিছত মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যৰ ওচৰলৈ গ'লোঁ তেওঁলোকে মোক জ্ঞান গংগা কিতাপখন দিলে আৰু ইমান সেৱা দিলে তেওঁলোকে মোক এখন চিপো দি দিলে জিপেন ড্ৰাইভ সেয়া মই প্ৰায় 6-7 মাহমান একেৰাহে শুনিলোঁ সেয়া শুনাৰ পিছত মোৰ এনেকুৱা লাগিল যে মই নাম দীক্ষা ল'ব লাগিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰাই ল'ব লাগিব তাৰপিছত বৰেলী চেণ্টাৰলৈ গৈ মই নাম দীক্ষা লৈ আহিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে হয় মই বহুত লাভ পালোঁ প্ৰথম কথা যি বাধাৰ মই সন্মুখীন হ'বলগীয়া হৈছিল মোৰ পত্নীৰ যি কেঞ্চাৰৰ দৰে বেমাৰ আছিল সেই কেঞ্চাৰৰ পৰা মই মুক্তি পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছত কাৰণ নাম দীক্ষা লৈ মই ভক্তি কৰিলোঁ ভক্তিৰ শক্তিৰে ইমানখিনি হ'ল যে মোৰ ঘৰৰ অশান্তিবোৰ নাইকিয়া হৈ গ'ল মোৰ ভগতমতীয়ে যিয়ে নাম দীক্ষা ল'বলৈ ইচ্ছুক হোৱা নাছিল 2 মাহ পিছত তেওঁ নাম দীক্ষা ল'বলৈ ইচ্ছা প্ৰকাশ কৰিলে তেওঁ ভক্তি কৰি আজি চাওক আপুনি আমাৰ গাঁৱৰ ভগত সমাজৰ যিকোনো মানুহকে সুধি চাওক সকলোৱে জানে যে এওঁৰ ঘৰৰ মানুহজনীৰ কিমান সমস্যা হৈ আছিল আজি মোৰ মানুহজনীৰ সকলো সমস্যা নোহোৱা হৈ গ'ল তেওঁৰ কোনো ধৰণৰ দুখেই নাই মই আজিলৈ যিমানবোৰ গৰু পুহিছিলোঁ ঘৰৰ ইমান সমস্যা আছিল মই একো লাভ পোৱা নাছিলোঁ সমস্যাৰ ওপৰত সমস্যা বাঢ়ি গৈছিল সন্ত ৰামপালদেৱৰ শৰণলৈ অহাৰ পিছত সকলো ঠিক হৈ গ'ল গৰুৰ পৰাও লাভ হ'বলৈ ধৰিলে ঘৰতো সকলো ঠিক হ'বলৈ ধৰিলে মই অলপ মাটি ল'লোঁ 1 লাখ টকাৰ সেয়াও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত ইমান ভাল ধৰণে যিমান মোৰ ধাৰ আছিল সেই ধাৰো মোৰ নোহোৱা হৈ গ'ল আজি মোৰ সমস্ত পৰিয়াল বহুত সুশান্তিত আছে মই ইমান নিচা কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনাৰ আগতে নাম দীক্ষা লোৱাৰ আগতেই তেওঁৰ জ্ঞান শুনাৰ পিছতেই মোৰ সকলো নিচা একেবাৰে নিবাৰণ হৈ গ'ল তাৰ পিছতহে মই নাম দীক্ষা ল'লোঁ ইমান দয়া কৰিলে সন্ত ৰামপালদেৱ মহাৰাজে মোক সেইবাবে মই নাম দীক্ষা ল'লোঁ আজি যদি কোনোবাই মোৰ ওচৰত বিড়ি চিগাৰেটো খায় মই ঘৃণা কৰোঁ সেই ব্যক্তিক আঁতৰি যাওঁ ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা জ্ঞান শুনাৰ পিছতেই ইমান সলনি হ'ল যে আপুনি যি নিচা কৰি আছিল সেয়া বেয়া লগা হ'ল মানে আগতেই নিচা এৰিলে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানত আপুনি ইমান শক্তি দেখিলে এই শক্তি আপুনি নিজৰ মাজতো অনুভৱ কৰিলে নিচা এৰাৰ পিছত
আপুনি কৈছে যে আপোনাৰ পত্নীৰ কেঞ্চাৰ আছিল আৰু আপুনি বহুত তীৰ্থস্থানলৈও গৈছিল, ডক্তৰকো দেখুৱালে। ডাঙৰ ডক্তৰক দেখুৱাব নোৱাৰিলে কাৰণ আপোনাৰ ইমান পইচা নাছিল। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে আৰু অপাৰেশ্যন নকৰাকৈ সেই কেঞ্চাৰ ভাল হ'ল। গতিকে ছাৰ, যিসকল শ্ৰদ্ধালুৱে আজি আপোনাক চাই আছে আৰু বেয়া পৰিস্থিতিৰ মাজেৰে গৈ আছে, তেওঁলোকৰ কেঞ্চাৰ হৈছে, চিকিৎসা কৰিবলৈ পইচা নাই, তেওঁলোকক কি ক'ব আপুনি? ছাৰ, মই তেওঁলোকক হাতযোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে কাৰোবাৰ যদি এনেকুৱা ধৰণৰ কিবা সমস্যা আছে তেনেহ'লে সন্ত ৰামপালদেৱ মহাৰাজৰ এবাৰ জ্ঞান শুনি তাৰপিছত তেওঁৰ পৰা নাম দীক্ষা লৈ নিজৰ কল্যাণ কৰাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি, এই বিষয়ে অলপ কওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ কেইবাটাও চেনেলত সৎসংগ আহে। সেই চেনেলৰ তলত হালধীয়া শাৰী আহে এটা, তাত নাম্বাৰ দিয়া থাকে। প্ৰত্যেক ডিষ্ট্ৰিক্টতে সন্ত ৰামপালদেৱ মহাৰাজৰ একোটাকৈ নামদান কেন্দ্ৰ আছে। আপুনি সেই নম্বৰত যোগাযোগ কৰি তালৈ গৈ নাম দীক্ষা প্ৰাপ্ত কৰি ল'ব পাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। যেতিয়ালৈকে আমি কবিৰ চাহেবৰ শৰণলৈ নাহোঁ, এই দাসৰ পৰা উপদেশ লৈ যদি সৎভক্তি নকৰে, তেতিয়া আপুনি কেৱল ৱৰদানহে পাব। যেনেকুৱা কৰ্ম কৰিবা তেনেকুৱাই ফল আপোনাৰ ভগৱানে সিমানেই ফল দিব। যাক ভগৱান বুলি মানি আছিলা ইমানখিনিয়ে কাম কৰিব পাৰে, যেনেকুৱা কৰ্ম তেনেকুৱাই ফল। আৰু এই পৰমাত্মাই আপোনাৰ পাপ নাশ কৰিব যদি ভাগ্যত নাথাকে, কিন্তু আপোনাৰ আৱশ্যকতা আছে। যদি অযথা ডিমাণ্ড কৰে সেইবোৰ নাপায়। এজন বিদ্যাৰ্থীয়ে যদি আৱশ্যক বস্তুবোৰ খোজে, পিতৃ মাতৃয়ে সেইটোৱে দিয়ে। যদি খোজে মোক বন্দুক এটা দিয়া, পাগল নেকি দেউতাকে দিব যে? বিদ্যাৰ্থীক বন্দুক আনি দিব? যদি এনেকুৱা ডিমাণ্ড কৰে তেনেহ'লে নাপাব। যিবোৰ আৱশ্যক সমৰ্থবান পিতৃয়ে সকলোবোৰ দিব নিজৰ পুত্ৰক, সকলো ক্ষণতে সকলোবোৰ সুবিধা দিব। গতিকে আপোনালোক সমৰ্থবানৰ শৰণলৈ আহিলে। গতিকে এই প্ৰকাৰে তাৰপিছত যেতিয়া আপোনালোক নৰকলৈ যাব, নৰকৰ পিছত ক'ব ব'লা সময় সম্পূৰ্ণ হ'ল। কুকুৰ হোৱা, কুকুৰৰ সময় সম্পূৰ্ণ হ'ল ক'ব ব'লা। ইয়াৰ নেক্সট জীৱন তাৰপিছত যদি কিবা কাৰণত মনুষ্য হোৱা, আকৌ একেই ক্ৰিয়া হ'ব, মৃত্যু হ'ব আকৌ ব'লা। গতিকে কয় আদে না বাবৰে ইৰেতে বি শব্দ অৰবিন্দ চাহেব কি বন্দগী কেই ঠিকনা না। আৰু এই পৰমাত্মাৰ ভক্তি কৰিলে, এওঁৰ ভক্তি নকৰিলে কি কৈছে? সংসাৰ শোক সৰায়ে মে सुतक दिन राती जीवत जग में जूते पड़े फिर जम तोड़े छाती। সকলোৰে ফালে চাওক, কাৰো জ্ঞান কমপ্লিট নাই, সকলোৱে সন্দেহত আছে, সকলোৰে মনত শংকা আছে। এই চিন্তাই আমনি কৰি আছে। কতি সংসাৰ শোক সৰায়ে মে, এই মনুষ্য শৰীৰৰূপী অতিথি গৃহত এয়া আমাৰ মনত ভৰাই থৈছে কালে। আৰু সুতক দিন ৰাতি, চোৱা এটা টেনচন শেষ, আনটো আৰম্ভ। সেইটো ঠিক হোৱাৰ পিছত তৃতীয়টো সাজু। কয় চোৱা হৈছে তোমাৰ মগজুত। যেনেকৈ সন্তান জন্ম হ'লে মহৰ সন্তান, কয় চোৱা তোমাৰ লগতেই আহিছে। আৰু জীৱিত জগমত জ্যোতি পৰে। এতিয়া আমি কি ভাবি আছো যে বৃদ্ধ অৱস্থাত সুখ হ'ব। এই বৃদ্ধবোৰক সোধক জীৱনত কিনো সুখ আছে। যিয়ে ভক্তি নকৰে, ভক্তি কৰিলেতো ল'ৰা ছোৱালীয়ে ভালদৰেই ৰাখিব, কিয়নো এটাতো ভক্তিৰ শক্তি। তাৰপিছত ল'ৰা ছোৱালীবোৰ বিনম্ৰ হ'ব। ইয়াত দেখিছে কোনোবা কাৰোবাৰ ভনী, কোনোবা কাৰোবাৰ ভায়েক আহিছে আৰু সকলোৱে সকলোকে ইমান আদৰ দিয়ে, ভাই ভনীবোৰে নিজকো নিদিয়ে চাগে ইমান। আৰু ইয়ালৈ আহি যিয়ে ইমান নম্ৰ হ'ব, তেন্তে ঘৰতো কি একে ব্যৱহাৰ নকৰিব? গতিকে সুখো এই ধৰণেই বৃদ্ধাৱস্থাটো হ'ব। তাৰপিছত ভগৱানৰ ভক্তি লগত থাকিলে ৰোগ কটা যাব। বৃদ্ধাৱস্থাতো বহুত দুখ আহে, শৰীৰো অকামিলা হৈ পৰে, ৰোগেও বাহ লয়, চকুৰে নেদেখে, ল'ৰা ছোৱালীও খং কৰে। গতিকে এই প্ৰকাৰে পৰমাত্মাই কয় বুঢ়া হোৱে পড়ে খাট মে, বুঢ়া হোৱে পড়ে খাট মে, सुने बचन खारे
कुत्ते तावण का भी सुख को ना ये छाती फुकण हारे যি জ্ঞানবিহীন বোৱাৰীয়ে শাহুৱেক শহুৰেকক এনেকৈ কয় আগৰ দিনত বুঢ়া বুঢ়ীৰ বাবে বিচনা পদূলিমুখত পাৰি দিয়ে আৰু বোৱাৰীয়েকে কৈ যায় যে চাব কুকুৰ যাতে নোসোমায় এতিয়া বুঢ়াই দিনত ভালদৰে দেখাও নাপায় কুকুৰ মেকুৰী বা কোনোবা বদমাছেই হওক কিবাকে সোমাই যায় ভিতৰত গৈ খেলি মেলি কৰে মেকুৰীয়ে গাখীৰ লাচি এইবোৰ পেলাই দিয়ে যেতিয়া বোৱাৰীয়েক আহে যেতিয়া ভিতৰলৈ যায় তেতিয়া খং উঠি যায় তাইৰ তেতিয়া উদাহৰণ দিয়ে পৰমাত্মাই কয় কুকুৰৰ সমানো তোমাৰ সুখ নাই তুম ছাতি ফুক নাই তাৰপিছত বোৱাৰীয়েকে এনেকুৱা শব্দ শ্লোক শুনাব কব কুকুৰ এটাও খেদিব নোৱাৰা তুমি একো কামত নাহা তেতিয়া পৰমাত্মাই কয় তাৰপিছত আপোনাৰ ল'ৰা ছোৱালীও বোৱাৰীয়েও ভগৱানক ভয় কৰিব কঠোৰ শব্দ ক'ব নোৱাৰিব কাৰণ সহায়বিহীন ব্যক্তিক যদি শক্তিশালী ব্যক্তিয়ে কঠোৰ বচন কয় সি ক'ব নোৱাৰে একো কাৰণ বিৰোধিতা কৰাৰ সামৰ্থ্য নাই তাৰ সি কান্দিব সেই সময়ত দুখীয়া হোৱাৰ বাবে কান্দিব আৰু পৰমাত্মাই তেওঁৰ কথা শুনিব গতিকে সেইবাবে নিজৰ বোৱাৰী পুত্ৰক বা শাহুৱেকে নিজৰ বোৱাৰীয়েকক কাৰণ নতুনকৈ ছোৱালী এজনী আহিলে তাই বহুত সংকোচ আৰু লাজ ভয় কৰে তাইৰ লগত যদি শাহুৱেকে বেয়া ব্যৱহাৰ কৰে তেন্তে তাইৰ আত্মাই কষ্ট পায় গতিকে আমি নিজৰ মাজত এই কৰ্ম বঢ়াব নহয় কমাব লাগিব গতিকে এই জ্ঞানৰ পৰা এয়াও আপোনাৰ অন্তৰত এটা উদাহৰণ হৈ থাকিব যে নহয় দুখ দিব নালাগে লাগিলে নিজে কষ্ট পাব লাগে আনক কষ্ট দিব নোৱাৰো আমি হেৰে নাগ পুষ্ট মে কৰে মুকটি উনচাৰাজ এতিয়া কি কৈছে যে সংসা শোক সৰাই মে সূতক দিল ৰাতি আৰু জীৱত জন্মজুতে পৰে ফেৰজম তোৰে ছাতি এতিয়া গোটেই জীৱনটো দুখত কটাব আনকি বৃদ্ধাৱস্থাটো নিজেই দুখী তাৰপিছত এনেকুৱা ব্যৱহাৰৰ পৰা অশান্তি তাৰ পিছৰ জন্মত কোৱা হয় বীৰা ভক্তিৰ প্ৰাণীক যমৰ দূতে টানি লৈ যায় তাৰ শৌচ আৰু পেচাব ওলাই যায় অন্তত এনেকুৱা ভয়ংকৰ চেহেৰা দেখা পায় তাৰ ডিঙি চেপা হয় সূক্ষ্ম ৰূপত মুখ বন্ধ কৰি দিয়া হয় সি ক'বও নোৱাৰে আৰু যিয়ে পৰমাত্মাৰ ভক্তি কৰে এনেকৈ যাব যেনেকৈ সপোনত আপুনি এনেকুৱা সপোন দেখিব যেন সৎসংগলৈ গৈ আছে তাত ভগতক দেখিব যে কলৈ যোৱা ক'ব বৰবলালৈ যাম ক'ব ব'লা ময়ো যাম শৰীৰ এৰি এনেকৈ যাব যেন বিচনা এৰি গৈছে গুৰুদেৱক চাবলৈ তাৰপিছত সত্যলোকলৈ ওপৰলৈ যাব ত্ৰিকুটিলৈ যাওঁতে সকলোবোৰ দেখিব গণেশৰ কমলত আকৌ সাবিত্ৰী ব্ৰহ্মাৰ লোক কমল পাৰ হৈ আকৌ তাৰপিছত বিষ্ণুদেৱৰ লোক পাৰ হ'ব সকলোৰে একাউণ্ট ক্লিয়াৰ কৰি আকৌ যেনেকৈ কোনোৱে যদি কোনোবা নতুন স্থানলৈ যায় তেতিয়া পিছৰখিনিয়ে তাক অনুকৰণ কৰে যে ইয়াত এইটো কৰা যে ইয়াত কৰিব লাগিব নেকি কয় হয় এনেকৈ কৰা ইয়াত জোতা জমা কৰোৱা ইয়াত পূজাৰ বস্তু দিয়া গতিকে তাতো এনেদৰে কৰি কৰি ত্ৰিকুটিলৈ গুচি যাবা তাত পৰমাত্মাক লগ পাব এই দাসৰ ৰূপত তাৰপিছত তাত ধৰ্মৰাজৰ দৰবাৰত আপোনাৰ সকলো ক্লিয়াৰ কৰোৱা হ'ব সত্য নামৰ প্ৰথম মন্ত্ৰৰ তাত একাউণ্ট ক্লিয়াৰ হ'ব তাৰপিছত পৰমাত্মাই পৰব্ৰহ্মৰ সেই 11 নম্বৰ দুৱাৰলৈ গৈ পাৰ কৰি তাত একাউণ্ট কৰাই তাৰপিছত সত্যলোকলৈ নিব নিজকে সত্যলোকত দেখিব আৰু ঘৰৰ মানুহ ইয়াত ভাবিব যে মৰিলে মৰা নাই তেওঁতো সত্যলোকলৈ গ'ল হেৰেন নাগ কুছে মে কৰে ইয়াৰ এই ভৌতিকতাবাদৰ ইয়াত কিমান দুৰ্বলতা আছে যাক লৈ গৌৰৱ কৰি আছিলো কয় হিৰণ্যকশিপুৱে গোটেই পৃথিৱীতে নিজৰ শাসন চলাইছিল আৰু কৈছিল ময়েই হয়
মই ভগৱান হৈছোঁ হালধিৰ গাঁঠি প্ৰাপ্ত কৰি 4-5টা বৰ ল'লে ব্ৰহ্মাদেৱৰ পৰা। দিনতো নমৰে ৰাতিও গধূলিও। পশুৱেও মাৰিব নোৱাৰে পক্ষীয়েও, অমুকেও মাৰিব নোৱাৰে তমুকেও। তাৰপিছত সেইবাবেই নিজকে মানি ল'লে আই এম গড, ময়েই সকলো। গতিকে পৰমাত্মাই কৈছে সূক্ষ্ম জ্ঞানত এৰণকশেপু মে কৰে पूरी पृथ्वी का राज ऐसे नरसिंह ले गया ज्यों तीतर को बाज। কয় ইয়াতে মানুহবোৰ ধ্বংস হ'ব। এৰণকশেপু ছাতি তড়ুৱাই ব্ৰাহ্মণ বাৰ্ণা অৰ কৰম কছাই। জ্ঞান অবিহনে ভক্তিও কৰিছিলে, এনেকুৱা সিদ্ধি পাইছিল, তাৰ পৰা ভ্ৰম হ'ল যে মই সকলোবোৰ পালো। গতিকে পৰমাত্মাই কয় বিনা জ্ঞানকে হেৰণা কোচ ছাতি তড়ুৱাই আৰু ব্ৰাহ্মণ বাৰ্ণা আৰু কৰম কছাই। দেখাত ভগত যেন লাগে, ব্ৰাহ্মণ মানে ভগতো হয়, ভগতৰ দৰে ভক্তি কৰে, কিন্তু কামবোৰ কছাইৰ দৰে। কয় এনেকুৱা মানুহৰ বুকুৰ হাড় ভঙা হয়, ভগৱানে তাৰ পেট ফালি দিলে। হেৰণা কোচ ছাতি তড়ুৱাই আৰু ব্ৰাহ্মণ বাৰ্ণা আৰু কাম কছাই। कबीर लूट सको तो लूटियो, राम नाम की लूटी, पीछे फिर पछताओगे, प्राण जाएंगे छूट। এতিয়া এই কথা আগতেও পঢ়িছে শুনিছেও, কিন্তু আজি শুনিলে আপোনালোকৰ অন্তৰত লাগিব, কিয়নো অধিকাৰী অবিহনে এয়া কাৰ্যকৰী হ'বই নোৱাৰে। আৰু পৰমাত্মাৰ দয়া এই দাসৰ ওপৰত আছে। দাসে আপোনালোকক বাৰে বাৰে বুজাইছে যে এই দাস এটা জীৱ, কিন্তু সমৰ্থবানৰ সংগত থকাৰ বাবে পৰমাত্মাই দাসক নিজৰ বুলি মানি ল'লে। আৰু দাস এটা চলা ফুৰা কৰা পাৱাৰ হাউচ, অলপ পাৱাৰৰ, এই সমগ্ৰ সংসাৰৰ বাবে পৰ্যাপ্ত এইখিনি পাৱাৰ আছে, দাসক দিছে। সমগ্ৰ বিশ্ব ইনক্লুডিং ব্ৰহ্মা বিষ্ণু মহেশ্বৰলৈকে এই দাসক মালিকে, কিয়নো ওপৰৰ পৰা আহি আছে পাৱাৰ। এতিয়া যদি বাৰবালাত কিবা পাৱাৰ হাউচ থাকে, সেই পাৱাৰ হাউচটো এটা বাকচ, আৰু তাৰ কানেকশ্যন থাৰ্মেল প্লান্টৰ লগত আছে, য'ত বিদ্যুৎ দিনে ৰাতিয়ে উৎপন্ন হয়, তাত এন নহয়। আৰু ইয়াৰ নিজস্ব ক্ষমতা আছে, ই বৰবালাৰ বাবে পৰ্যাপ্ত। সেই লাইট আহি আছে তাৰ পৰা, যদি ইয়াত প্ৰয়োজনীয়তা বেছি হয় ইয়াৰ ক্ষমতাও বাঢ়িব, কিন্তু লাইট পিছফালৰ পৰা আহি আছে। গতিকে সেই পৰম পিতাৰ পৰা, কবিৰ ভগৱানৰ পৰা, সত্যলোকৰ পৰা দাসলৈ এই শক্তি আহি আছে, আৰু আগলৈ আপোনালোকক পাৱাৰ এই দাসে তাৰ পৰাই দি আছে। এতিয়া কি কৈছে, কবিৰ জিव्যা তো ৱাহে বলি जो रटे हरि नाम, नहीं तो काट के फेंक दियो यो मुख में बलो ना चाम। পৰমাত্মাৰ নামৰ জপৰ কিমান মহিমা আছে বুলি কৈছে। এনেইতো জিভা বহুত কামত আহে, খানা খাবলৈ কামত আহে, আৰু তিতা মিঠা চাকিবলৈও কামত আহে। পৰমাত্মাই কৈছে যদি এইখনেৰে আপুনি ভগৱানৰ ভক্তি আৰু তেওঁৰ গুণগান নকৰে, তেন্তে এই জিভা এনেকুৱা ভাল ঠাইত, মুখক আমি উত্তম বুলি মানো, ইয়াত আৱশ্যকতাই নাই। পিছত জিভাই নহলে এনেকুৱা কষ্ট দিব, কোৱা হয় এটাই পৰা ই আত্মা জীৱ বান্ধ তলোৱাৰ। এই জিভাই তৰোৱালৰ দৰে কাম কৰিব। এজন দুখীয়া, এজন দুৰ্বল ব্যক্তিক এজন শক্তিশালী ব্যক্তিয়ে, বলৱান ব্যক্তিয়ে যদি নিজৰ মুখেৰে এনেকুৱা বচন কৈ দিয়ে, এতিয়া তেওঁৰ পৰা না প্ৰতিশোধ ল'ব পাৰিব, না কিবা উত্তৰ দিব পাৰিব, বহি কান্দিব। তেওঁৰ আত্মাক আঘাত দিছে সেই নিজ ব্যক্তিয়ে এই জিভাৰ তৰোৱালেৰে, বচনেৰে। গতিকে পৰমাত্মাই কৈছে যদি এই জিভাৰ সৎ ব্যৱহাৰ নকৰা, ভক্তি নকৰা, তেন্তে কাটি পেলাই দিয়াই ভাল। কিমান মহিমা কৈছে। তাৰপিছত কি কৈছে, किन्नर से तू बसुआ की जय दद्दा बैल बनाई, ये 56 भोग कहा मन भोरी की तकुर्बी चुरने जाई। এতিয়া পৰমাত্মাই কি কৈছে যে फिर पीछे तू पसुआ की जय
दीजे भाई, चार पहर जंगल में डोले तो ना पेट भराए, सर पर सींग दिए मन बोरे, दो मत मच्छर उड़ावे, कंधे जुआ जोते कुआ, फिर कोनों का बुस खावे, फिर पीछे तू खर की जगह कुरडी चरने जावे, टूटी कमर पजावे, चढ़े तेरा कागा मां से গেলাवे। ঐ ভাই, পুণ্যাত্মাসকল, আপোনালোকে পৰমাত্মাৰ বাণী শুনিছিল কালি যে ऊंचा दिखे धौलरा घर और मंडी चित्ती पोल है, एक भगवान के भजन बनायु काल मारा रोड। এতিয়া মনুষ্য জীৱন দিছে, যেনেকৈ বিদ্যাৰ্থী হয় তেন্তে পিতৃ মাতৃয়ে সকলোবোৰ সুবিধা দিব। এতিয়া সেই অকৰ্মণ্যজনে পঢ়ে নে নপঢ়ে সেয়া পিছতহে গম পাব, যেতিয়া পাছ ফেল হ'ব। গতিকে এই প্ৰকাৰে আপোনালোক বিদ্যাৰ্থী মনুষ্য জীৱন পাইছে, ভগৱানৰ স্কুলৰ বাবে কাপোৰো বেলেগ পাইছে। গতিকে ইয়াত যদি আপুনি সৎভক্তি নকৰে তেন্তে আপোনাৰ লগত কি হ'ব? কেতে ফেৰ পিছে তু পচুৱা কি যে দিজে বেল বৰা। এতিয়া আমি সময়ত ভোজন কৰো। আপোনালোকে দেখিছে সত্যলোক আশ্ৰম বৰবালাত এনেইতো আন ঠাইতো উপলব্ধ। কৰবালৈ গ'লে কওঁ ৰখাই দিয়া গাড়ী, চাহ খাওঁ। চাহ খালো, পিয়াহ লাগিলে পানী খাওঁ, ভোক লাগিলে ৰুটি খাওঁ, মন গ'লে মিঠাই ফল ফ্ৰুইট ভালদৰে খাওঁ। খোৱা, কাৰণ আপোনালোক বিদ্যাৰ্থী, পিতৃ মাতৃয়ে এই সুবিধা দিছে, ইমানখিনি খৰচ কৰিব পৰাকৈ পইচা দিছে। যদি আপুনি সেই শিক্ষা গ্ৰহণ নকৰে, মানে ভক্তি নকৰে, তেতিয়া কি হবা? বনোৱা হবা। আপোনালোকৰ ল'ৰা ছোৱালী তাত বালিত শুই থাকিব আৰু আপুনি কোৰেৰে মাটি খান্দি থাকিব। শৰীৰত কাপোৰ সময়মতে খাব নাপাব, যি বিদ্যাৰ্থীয়ে নপঢ়ে। গতিকে এই প্ৰকাৰে যিয়ে এই পঢ়া নপঢ়িব, কাৰণ বিশ্বৰ সকলো মানৱ শৰীৰধাৰী প্ৰাণী বিদ্যাৰ্থী। ইয়াৰ পৰা কি হ'ব? नरसेती तू फिर पीछे तू पशुआ कीजे दीजे बैल बड़ा और चार पहर जंगल में डोले तरा तो नहीं उधर बरे। এতিয়া যেতিয়াই ইচ্ছা খোৱা, ঠিক আছে খোৱা, কিন্তু যি কাম আছিল পাহৰি গলা। তাৰপিছত কোৱা হয় सर पर सींग दिए मन बोरे और दुम मच्छर उड़ा। এতিয়াতো আমি আঁঠুৱা লগাই লওঁ, অল আউট ইত্যাদি লগাই লওঁ। আৰু তাৰপিছত গৰুমহ হোৱাৰ পিছত কি লগাবা? এডাল নেঙুৰ থাকিব আপোনাৰ পিছফালে, সেইখনেৰে ফেনে বনাই লোৱা বা কুলাৰৰ ঠাইত প্ৰয়োগ কৰিবা। আৰু কিয়নো কৰ্মসংস্কাৰ যিমানেই দুৰ্বল হ'ব, তেন্তে এনেকুৱা কৰ্মহীন প্ৰাণীৰ অংগ ভংগ হৈ যায়। সেই গৰুমহৰ নেঙুৰো কটা যায় বহুবাৰ, ইমানখিনি থাকে, এনেকৈ লৰে, সেয়া একো কামত নাহে। আগলৈ কৈছে চেৰপাৰ শিং দিয়ে মনমৰে, এনেকুৱা দুটা শিং থাকিব, যি প্ৰয়োগ কৰা কৰিবা ইয়াৰে। তাৰপিছত কি কৈছে? কন্দে জুৱা যতে কোৱা। আগৰ দিনত এটা বাণী কোৱা হৈছিলে, যেতিয়া জলসিঞ্চনৰ দ্বাৰা পানী উলিওৱা হৈছিল কুৱাৰ পৰা, পানী দিবলৈ গৰু ব্যৱহাৰ কৰিছিল। শস্য উৎপাদন হোৱা নাছিল, জ হৈছিলে জ, বৰষুণ নিদিলেও হৈছিল অকমান পানীৰে। আৰু সেয়া ইমান বেয়া আছিল, পশুৱেও খোৱা নাছিল, একেবাৰে ভোকত থাকিলেহে খাইছিল। আৰু খোৱাৰ সময়ত মুখৰ ভিতৰত এনেকৈ কাঁইটে বিন্ধিছিলে। সেইবোৰে এনেকুৱা হয়, জ্বৰ ভুচাবোৰ কণ্ড বুলি কয়। খালে চকুৰে পানী ওলাই, বহুত ভোকত থাকিলেহে খায়। পৰমাত্মাই কয় এই দুৰৱস্থা তুমি পাহৰিলা, যদি পাহৰিছা মই কওঁ, মনত ৰাখিবা। कि कंधे जुआ और फिर जोते कुआ और खाओगा क्या? वो भूस, যি খাবই নোৱাৰি, বহুত ভোকত থাকিলে সেয়াও খাব লাগে। এতিয়া পুণ্যাত্মাসকল, এই জীৱই বেয়া ব্যৱহাৰ আৰু সৎ ব্যৱহাৰ এতিয়া কৰিব লাগিব। বেয়া ব্যৱহাৰটো কৰিবই নালাগে, আৰু সৎ উপয়োগ নকৰিলে কি হানি হ'ব? এই দাসৰ জন্ম কৃষক পৰিয়ালত হৈছে, জাত কৃষকৰ। আৰু আমাৰ ঘৰত এটা মহ আছিল, সৰু থাকোঁতে দেখিছিলোঁ।
আৰু খেতিয়কে ৰাতিপুৱা সময়ত লৈ গৈ আছিলে। কোনোবাই কিবা ইমান দীঘল লোহাৰ হুল আছিলে, গজাল, তাৰে ওপৰৰ কেপটো কটা গৈছিল, ৰিজেক্ট কৰি গলিত পেলাই দিছিল। সেয়া মহটোৰ খুৰাত পিছফালৰ খুৰাৰ মাজত সোমাই গ'ল। এতিয়া মহটোৱে স্পীডেৰে 2-4 খোজ স্পীডেৰে গ'ল। তেতিয়া বেছি ভিতৰলৈ সোমাই গ'ল। ভৰিখন লেঙেৰাই যাবলৈ ধৰিলে। মহটোৱে খেতিয়কজনে ভাবিলে যে কৰবাত চাগে খুন্দা খালে, গৈ পোৱালৈ ঠিক হৈ যাব। গতিকে আগতে যেতিয়া এনেকুৱা ধৰণৰ অসুবিধা হৈছিল ভৰিত লেঙেৰাই যায়, আন মানুহে এনেদৰে কৈছিলে এনেকুৱা অৱস্থাত বাধা দিব নালাগে, ৰগ বাগৰিছে চাগে, কাম কৰে থাকিলেহে ভাল হ'ব। যদি ৰগ বাগৰে তেতিয়াহ'লেতো ঠিক হৈ যায়। এইকাৰণে খেতিয়কজনে গোটেই দিনটোৱে তাক ৰবলৈ নিদিলে, কামে কৰাই থাকিলে। যেতিয়া গধূলি আহিল, গধূলিলৈ ভৰি ফুলি গ'ল, চুৱেলিং হৈ গ'ল। আহিয়ে মহটো বহি পৰিল আৰু ভৰিখন দীঘলকৈ পাতি দিলে। একোৱে খোৱা বোৱা নকৰে, চকুৰে পানী ওলাই থাকে। যেতিয়া দেখিলে ৰাতিপুৱালৈ বেছিকৈ ফুলি গ'ল, উঠা নাই। এনেকুৱা বৈদ্য আছিল আগতে, ডক্তৰ পুৰণি গাঁওবোৰত। কোনোবাই চাই চিতি ক'লে যে ইয়াৰ আঁঠুত বাঁহ হৈ গৈছে, বাঁহ। সেইবাবে গোটেই গাত প্ৰভাৱ পৰিছে। তাত হুল সোমাইছে খুৰাত, কিন্তু ট্ৰিটমেণ্ট হৈ আছে আঁঠুত। তাত কাপোৰ বান্ধি দিছে গৰম গৰম। এতিয়া সিটো ক'ব নোৱাৰে মই ক'ত কষ্ট পাই আছো। আগতে অহংকাৰ কৰি আছিল যে মোৰ অৱস্থা এনেকৈয়ে থাকিব। পৰমাত্মাই কয়, তু জানে মেৰি এচি নি মেগি, এটা হৰদম লেখা বৰনাৰী। গতিকে 20 দিন এমাহত সেই ভৰি পকি গ'ল। সেই হুল সোমোৱা ঠাইত তলত খুৰাত। এতিয়া খুৰাটো হাতেৰে চুই চালে, তাত একো বিশেষ নেদেখিলে। বাহিৰত একো নাই, ভিতৰত সোমাই গৈছিল সকলো, পাথৰ লাগি। এমাহ 20 দিনৰ পিছত সেয়া পকি তাত পুজ ওলাবলৈ ধৰিলে। যেতিয়া ঘৰৰ মানুহে দেখিলে যে হাৰে সমস্যা ইয়াত, তাৰপিছত কাৰোবাক মাতিলে। এটা চেপেনা লৈ সেইডালেৰে কিবা কিবি কৰি হুলডাল উলিয়ালে। আচৰিত, ইমান ডাঙৰ। তেতিয়া সেই মহ পুনৰ ঠিক হ'ল। গতিকে পুণ্যাত্মাসকল, সিদিনা দাসে এনেকুৱা অনুভৱ কৰিলে, তেতিয়া সেই কথা মনত পৰিব ধৰিলে যেতিয়া মালিকৰ বাণী পঢ়িবলৈ ধৰিলো। গাৰ নোম থিয় হৈ যায়। এতিয়া সি ক'ব পৰা নাই মুখেৰে, জিভা লৰাব পৰা নাই যে মই ক'ত কষ্ট পাই আছো আৰু কিমান কষ্ট পালে সেই বিপদত। গতিকে ইয়াত পৰমাত্মাই কয়, সুখদেৱ নে 84 ভুগতি বন্যা পজাৱে খৰবো, তেৰি ক্যা বুনিয়াদ पर हरी तू पेंडा पंत पकरिबो। এয়া সূক্ষ্ম বেদ। ইয়াৰে এটা এটা দফাৰ এটা বেলেগ অৰ্থ হয়। এতিয়া কি কৈছে যে সুখদেৱ এজন ঋষি মহৰ্ষি। তেওঁ 84 লাখ জুনিৰ কষ্ট ভুগিবলগীয়া হ'ল। তেওঁ কুমাৰৰ ঘৰত গাধৰ জুনি তেওঁ ভুগিলে। এসময়ত সুখদেৱ ঋষি যেতিয়া তেওঁৰ দিব্য দৃষ্টিয়ে কাম কৰিবলৈ ধৰিলে, আগৰ পিছৰ কথা জানিলে তেওঁ নিজে কৈছিলে যে এবাৰ তেওঁ বহুত সাধনা কৰিলে, স্বৰ্গলৈও গ'ল, ৰজাও হ'ল, আৰু এসময়ত তেওঁ গাধৰ জুনি ভুগি আছিলে। অন্ধ হ'ল, ধনীক এৰি দিলে কুমাৰে, 2 কোব মাৰিলে আৰু যাবলৈ দিলে। গৈ এটা সৰু ৰাস্তাৰে গৈ জংঘল গৈ পালে, তাত এটা নলা আছিলে। 1-2জন ব্যক্তি সেইফালেৰে অহা যোৱা কৰিছিল। সেই নালাৰ ওচৰ পোৱাত ভাবিলে জাপ মাৰো, কিন্তু তাতেই বজিল। আগৰ ফালে মুখখন লাগি ধৰিল আৰু পিছফালে পিঠিখন। তাত ফিট হৈ গ'ল, দলং হ'ল আৰু ভৰি ওলমি আছে তলত। এতিয়া তাৰ পৰা মোক কোনেও নুলিয়ালে, কিয়নো সেইফালেৰে 1-2জনহে যায়। মোক দলং বনাই দিলে। মই এসপ্তাহ 10 দিন তাত ভোকে পিয়াহে মৰি আছিলো। এতিয়া মই সেই চিন দেখা পাওঁ। মই উঠি বহি পৰো, নিজৰ ভক্তি কৰো। ইয়াত পৰমাত্মাই কৈছে, সুখদেৱ নে 84 ভক্তি। সেই সাধনা কৰি সুখদেৱৰ দৰে ঋষিয়ে যিবোৰ ভগৱানৰ সাধনা তুমি কৰি আছা,
সেই পূজাবোৰ কৰি কৰি শুকদেৱৰ দৰে মহৰ্ষিয়েও 84 লাখ জনীত কষ্ট ভুগি আছে। আৰু আপোনাৰ কি সাধ্য তিৰিকে আপুনি আগবঢ়ানি সৰু সুৰা মন্দিৰত ঘণ্টা বজাই জয় গণেশ দেৱা বুলি কৈ পাৰ হৈ যাবা। এই সংকট পাৰ হবা। তো পেণ্ডা পন্থ পকেৰে পেণ্ডা মানে মাৰ্গ, পথ, ৱে অফ ৱৰশ্বিপ, পূজাৰ সেই মাৰ্গ, সেই ৰাস্তা গ্ৰহণ কৰা। কোনবোৰ যি মই ক'বলৈ আহিছো, যাৰ বাবে তোমাৰ ইয়াতো সুখ হ'ব আৰু পৰলোকতো সুখ হ'ব। পুণ্যাত্মাসকল প্ৰসংগ চলি আছিল যে আমি পৰমাত্মাক ভয় কৰিব লাগে আৰু সেই পৰমাত্মাক বিশ্বাস কৰিব লাগে। আৰু তেওঁ আমাক এইটো শিকাব বিচাৰিছে যে তোমালোকে ভগৱানক বিশ্বাস কৰা। এতিয়া আপোনালোকে পৰমাত্মাক ভোগ দিয়াৰ সময়ত পৰমাত্মাৰ বাণী শুনিছিলে, মোকো ঢুঁড়ে বন্দে মে তো তেৰি পাছ নাই। সকলোবোৰ অমান্তি কৰি কি কৈছে, তেহে কবিৰ শুনো বিছাদো মে তো বিশ্বাস নাই। যদি আপোনালোকে এইটো বিশ্বাস কৰে কবিৰ ইজ গড, কবিৰ ইজ সুপ্ৰিম গড, তেন্তে ভগৱানে সকাহ দিবই। যদি আপোনাৰ মনত সন্দেহ থাকি যায় তেতিয়া মালিকে সঁহাৰি দিব নোৱাৰিব। আপুনি কেৱল বৰদানে প্ৰাপ্ত কৰিব। সেইবাবে দাসে প্ৰযত্ন কৰে যাতে আপোনাৰ হৃদয়ৰ সকলো সন্দেহ আঁতৰাই আৰু পৰমাত্মাক পৰমাত্মা বুলি পৰিচয় কৰাই দিওঁ। তেতিয়াহে আগবাঢ়িবা। যেতিয়া আপোনাৰ বিশ্বাস হ'ব যে কবিৰ ইজ গড, সেইবাবে বাৰে বাৰে এই সৎসংগ শুনোৱা হয়, প্ৰমাণ দেখুওৱা হয়, যাতে আপোনালোকৰ সন্দেহ মূলৰ সৈতে নষ্ট হৈ যায়। তাৰপিছত কেৱল কবিৰ চাহেবেই থাকি যাব। আজিলৈ আমি তেওঁক কবি বুলি ভাবি ৰিজেক্ট কৰি আছিলো, ৰত্নক পাথৰ বুলি ভাবি আছিলো আৰু পাথৰৰ মালা গাঁঠি আছিলো। বহু দেৱতাক ৰত্ন বুলি ভাবি পূজা কৰি আছিলো। আমি ভ্ৰমি আছিলো। পৰমাত্মাই কয়, চাৰোं युग में मेरे संत पुकारे और कूक कहा हम हेल रे, हीरे माणक मोती बरसे ये जग चुगता ढेल रे। মই 4টা যুগত মই এই জ্ঞান কৈ গলো, মোৰ কথা কোনেও নুশুনিলে। ये पर भी लेन जात है दुनिया, हमरा জ্ঞান কিনে না শুনিয়া। কেদাৰনাথলৈ গৈ মৰি গ'ল হাজাৰ হাজাৰ সংখ্যাত, আৰু হমাৰা জ্ঞান কিনে নি শুনিয়া। কিমান সহজ উপায়। পৰমাত্মাই নিজৰ সন্তানৰ বাবে কিমান সুবিধা দিছে। এওঁ আপোনালোকৰ পিতৃ, এয়া আপোনাৰ পিতৃৰ ঘৰ। নিজৰ ঘৰতে এনেকুৱা সুখ প্ৰাপ্ত হয়, পৃথিৱীৰ আন ঘৰত নহয়। গতিকে প্ৰসংগ চলি আছে, পৰমাত্মাই এইটো সিদ্ধ কৰিব বিচাৰিছিলে। পৰমেশ্বৰ কবিৰ চাহেবে তেওঁ জুপুৰিত বসবাস কৰি আছিল, কাপোৰ চিলাইছিল আৰু কাপোৰ বোৱাৰ বাবদ যি পইচা পাইছিল সেইটোৰে নিজৰ পৰিয়ালক পোহপাল কৰিছিল। পৰমাত্মাৰ কোনো নিজা পৰিয়াল নাছিল। তেওঁৰতো গোটেই সৃষ্টিয়েই নিজৰ পৰিয়াল। তেওঁৰ পত্নী নাছিল। 2জন সন্তানৰ কথা কৈছিলো। সৎসংগত বহুবাৰ কৈছে দাসে, এজন ল'ৰা এজনী ছোৱালী। কাৰোবাক নিজৰ স্থান দেখুৱাবলৈ তেওঁ জীৱিত কৰিছিল। তাৰ পিছত সেই সন্তানক নিজৰ ল'ৰা ছোৱালীৰ ৰূপত ৰাখিছিলে। এহাল বনাই লোৱা পিতৃ মাতৃ আছিল, জন্ম হোৱা নাছিল মালিকৰ। তেওঁলোক সন্তানহীন আছিলে। পৰমাত্মা সত্যলোকৰ পৰা আহি তাত বিৰাজমান হৈছিল, এটা শিশু ৰূপ ধাৰণ কৰি তাৰ পৰা লৈ গৈছিল। যেতিয়া তেওঁ লীলা কৰি কৰি যুৱক হ'ল, শিপিনীৰ কাম কৰিবলৈ ধৰিলে তেওঁ, তেতিয়া তাঁতী বুলি কোৱা হ'ল। পৰমাত্মাই কয়, মাত পিতা মেৰে কুছ নাহি না মেৰে গৰদাসী, দুলহে কা পুত্ৰ আনকো আয়া জগত কৰে মেৰি আসি। গতিকে পৰমাত্মাই সেই সময়ত এই জ্ঞান দিছিলে আৰু লগতে এই এটা ৰিহাৰ্চেল, এটা এক্সাম্পল কোট কৰি গুচি গ'ল যে সংসাৰত মোৰ দৰে দুখীয়া কোনেও নাই। আৰু দুখীয়া হোৱাৰ পিছতো তেওঁ ঠগবাজি নকৰে। যেনেকৈ দাসে কৈছিলে, আপোনালোকক ইয়ালৈ মতাৰ উদ্দেশ্য হ'ল যে আপোনালোকক সকলো ক্ৰিয়াৰ সৈতে পৰিচিত কৰাও, পৰমাত্মাৰ লাভ প্ৰাপ্ত কৰাৰ বিধি আপোনালোকৰ হৃদয়ত সোমাই দিওঁ, যাতে আপোনালোক সৎ হয়, দান কৰিবলৈ ইচ্ছা হয় আৰু দান নকৰাকৈ সাৰিব নোৱাৰে আপুনি। যেনেকৈ দাসে কৈছিলে, এজন কৃষকে শস্য ৰোপণ কৰিলে, বীজ ৰুলে, কিন্তু সাৰ পানী দিয়া নাই, তেন্তে সফল হ'ব নোৱাৰে। কেৱল মন্ত্ৰ দিয়া মাত্ৰেই আপুনি সফল নহয়।
ইয়াত সাৰ পানী দিব লাগিব, কেৱল বীজহে আছে মন্ত্ৰ, যি 3টা মন্ত্ৰ, আৰু ইয়াত 5টা যজ্ঞ ভাৱক সাৰ পানী। গতিকে এয়া প্ৰপাৰ দিব লাগিব, যেনেকৈ দাসে আপোনালোকক গাইডলাইন কয়, পৰমাত্মাই কোৱা, তেতিয়াহে আপোনাৰ ভক্তিৰূপী শস্য পূৰ্ণ হ'ব। গতিকে তাৰ বাবে পৰমাত্মায়ো এই ক্ৰিয়াবোৰেই কৰে। যিখিনি উপাৰ্জন লাভ কৰে, নিজৰ নিৰ্বাহৰ বাবে যিখিনি লাগে সেইখিনি ৰাখি বাকীখিনি ধৰ্মভোজত খৰচ কৰি দিয়ে। কৰবাত সৎসংগ কৰিলে তাত ভোজ দি দিয়ে। এতিয়া পৰমাত্মাই লগে লগে এজন তত্ত্বদৰ্শী সন্তৰো ভূমিকা কৰে, সেয়া তেওঁৰ বিধান লীলাত আছে। গতিকে এই জ্ঞান শুনাইছিলে যি দাসে আজি আপোনালোকক কৈ আছে, ইন দেৱ কি jo karte bhakti unki kade na howe mukti। যিয়ে ভক্তি নকৰে তেওঁ নিজৰ জীৱন নাশ কৰি আছে, আৰু যিয়ে শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰলৈকে, তেওঁলোকেও জীৱন নাশ কৰি আছে। ব্ৰহ্মলৈকে সাধনা কৰা সকলেও নিজৰ জীৱন নাশ কৰি আছে। কেৱল পৰমক্ষৰ ব্ৰহ্ম, সেই পূৰ্ণ পৰমাত্মাৰ ভক্তিৰেহে মুক্তি হয়। সেইবাবে পৰমাত্মাই কৈছিলে, যি কাৰণে মুছলমান আৰু হিন্দু ধৰ্মগুৰুসকলে তেওঁক বেয়া পাবলৈ ধৰিলে, সিহঁতক দাতাই চাৰিওফালেদি জ্ঞানেৰেও পৰাস্ত কৰিছিলে। তেওঁৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল, কিন্তু তেওঁ মৰা নাছিল, সিহঁত হাৰি গ'ল। সিহঁতে কি স্কিম বনাইছিল, তাৰ আগতে চিকান্দাৰ লোধি তেওঁৰ শিষ্য হৈ গৈছিল, দিল্লীৰ সম্ৰাট। সিহঁতে কি স্কিম বনাইছিলে, এবাৰ সকলোৱে একগোট হৈ যে এওঁক অপমান কৰিম, এনেতো ক্ষতি কৰিব পৰা নাই, তথাপিও যদি কাশীৰ পৰা খেদি দিব পাৰো আমি বাচিম, ই আমাৰ উপাৰ্জন বন্ধ কৰাই দিছে। তেতিয়া সিহঁতে মিছা চিঠি বিলাই দিলে সকলোবোৰ আশ্ৰমৰ লোকলৈ, যে এজন কবিৰ নামৰ এজন ব্যক্তি আছে, মহাজন আছে, আৰু তেওঁ কাশীত থাকে অমুক কলনীত, আৰু এনেকৈয়ে 3 দিনলৈকে ধৰ্মভোজ পাতিব, সকলোকে নিমন্ত্ৰণ জনাইছে। আৰু লগতে এইটোও লিখি দিলে যে এটা আশ্ৰফী মানে 10 গ্ৰাম সোণ, আৰু লগতে দোহৰ মানে বহুত ধুনীয়া কম্বলৰ দৰে, আগতে দহৰ বুলি কৈছিলে, সেয়া সকলোকে খোৱাৰ পিছত দক্ষিণাত দিয়া হ'ব। গতিকে এয়া সাধু সন্তসকলে এনেকৈ নিজৰ পেট ভৰাইছিল। সকলোবোৰ শিষ্যক ললে, যে বলা কুজা লেঙেৰাবোৰকো লগত ললে। আশ্ৰমত যিসকল বহি আছিল অন্ধ কণা, যে সকলোৱে বলা, প্ৰত্যেকে খোৱাৰ পিছত এটাকৈ আশ্ৰফী পাব, এখন দোহৰ পাব। তাৰপিছত যিসকল মুখীয়া সিহঁতৰ তাত জমা হ'ব, সিহঁতে নি তেওঁক দিব, আৰু ভোজনো ভাল পাব। কয় 18 লাখজন মানুহ আহিল, এই সাধু সন্ত ফকীৰ সকলো, গিৰি পুৰি সকলো, মণ্ডলেশ্বৰ। এতিয়া পুৱাই ৰবি দাসদেৱ আৰু কবিৰ চাহেবদেৱ প্ৰায় একেলগেই আছিল, প্ৰায় গোটেই দিনটো। পুৱাই ৰবি দাসদেৱ ঘৰৰ পৰা আহিল, দেখিলে বাহিৰত মেলা লাগি আছে। সুধিলে, ক'ৰ পৰা আহিছে আপোনালোক, কি ফাংচন আছে, একেলগে আহিছে যে? তেতিয়া সেই বাবাসকলে ক'লে যে ৰবি দাসক যে কোনখন পৃথিৱীত থাকা, আমি ইমান দূৰৰ পৰা আহিছো গমেই নোপোৱা, কবিৰ নামৰ কোনোবা মহাজন আছে, এনেকৈ শিপিনী হয়, শিপিনীৰ কলনীত থাকে, নিৰুৰ পুত্ৰ। সকলো ডিটেইল কৈছিল যাতে হেৰাই নাযায়। তেওঁ ধৰ্মভোজ পাতিছে 3 দিনৰ, আৰু লগতে এনেকৈ লিখিছে, আৰু তুমি বাৰাণসীত থাকিয়ে এইবোৰ কথা নাজানা? এতিয়া ৰবি দাসদেৱে গম পালে যে এয়া কোনো বদমাছৰে কাণ্ড হ'ব, নাশ কৰি দিলে। গোটেই মানুহবোৰ আহিছে। ৰবি দাসদেৱ পৰমাত্মাৰ জুপুৰি লৈ গ'ল, ক'লে মহাৰাজ আজিতো নাশ হৈ গ'ল, কাশী এৰি যাব লাগিব। ক'লে কি হ'ল কোৱাচোন? যে কোনোবাই মিছা চিঠি লিখিছে আপোনাৰ নামত, এনেকৈ লিখিছে 18 লাখজন মানুহ আহিছে, এনেকৈ লিখিছে যে এটা আশ্ৰফী দিব সকলোকে খোৱাৰ পিছত, আৰু এখন দোহাৰ দক্ষিণাৰূপে পাব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে, তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আমি প্ৰত্যেকেই জীৱনত সুখ, শান্তি আৰু সফলতা বিচাৰোঁ। তাৰ বাবে ভগৱানৰ ওচৰত দিন ৰাতি প্ৰাৰ্থনা কৰোঁ। কিন্তু ইমান ভক্তি আৰু উপাসনা কৰাৰ পাছতো যদি জীৱনত কেৱল দুখ আৰু অশান্তিহে আহে, তেতিয়া কি হ'ব? ভগৱান মিছা নেকি? নে আমাৰ ভক্তিত কিবা ভুল আছিল? আজি আমি আপোনালোকক
চিনাকি কৰাই দিম নগাঁও জিলাৰ এগৰাকী যুৱতী মৃদুমণি কাকতিৰ সৈতে। সৰুৰে পৰা কৃষ্ণ ভক্তি আৰু পাছলৈ একেৰাহে 9টা বৃহস্পতিবাৰে ব্ৰত পালন কৰি তেওঁ লাভ কৰিছিল কেৱল আৰ্থিক অনাটন, শিক্ষাত বাধা আৰু শাৰীৰিক ৰোগ। মানসিকভাৱে ভাগি পৰি ভগৱানৰ ওপৰত বিশ্বাস সম্পূৰ্ণৰূপে হেৰুৱাই পেলোৱা মৃদুমণিৰ জীৱনলৈ এদিন হঠাতে আহিল এখন বিশেষ পুথি, জ্ঞান গংগা। এই এখন পুথিয়ে কেনেকৈ তেওঁৰ জীৱনৰ অন্ধকাৰ দূৰ কৰি হেৰুৱা বিশ্বাস ঘূৰাই আনিলে, কেনেকৈ তেওঁ আজি এক সুখী জীৱন যাপন কৰি আছে। আহক পলম নকৰি এই আশ্চৰ্যজনক পৰিৱৰ্তনৰ কাহিনী তেওঁ নিজ মুখৰ পৰাই শুনো। নমস্কাৰ মহাশয়। নমস্কাৰ, কি নাম মহাশয় আপোনাৰ? মোৰ নাম মৃদুমণি কাকতি। আপুনি ক'ৰ পৰা আহিছে? মই অসম ৰাজ্যৰ কামৰূপ জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ 2018 চনৰ আগষ্ট মাহৰ 27 তাৰিখে আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? তেখেতৰ শৰণলৈ নহাৰ আগতে আমাৰ ঘৰত শংকৰী আছিলে। তাৰপিছত মই কিন্তু সাই বাবা ভক্তি কৰিছিলোঁ, কাৰণ সকলোৱে সেইখিনি সময়ত সাই বাবা খুব মানিছিলে আৰু 9টা বৃহস্পতিবাৰ ব্ৰত কৰিলে ফল পোৱা যায় বুলি কৈছিলে। সেয়েহে মই সাই বাবা ব্ৰত কৰিছিলোঁ আৰু সাই বাবা ভক্তি কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি সাই বাবাৰ সাধনা কৰিছিল, আপুনি ব্ৰত পালন কৰিছিল, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? সেই ভক্তিৰ দ্বাৰা মোৰ যি মানসিক স্থিতি বহুত বেয়া হৈছিলে, আমাৰ ঘৰত আৰ্থিকভাৱে যিবোৰ সমস্যা আছিলে বা মোৰ যিখিনি পাৰ্চনেল সমস্যা আছিলে, সেই সমস্যাবোৰৰ পৰা মই পৰিত্ৰাণ পোৱা নাছিলোঁ কেতিয়াও। সেইকাৰণে মই ভাবিলোঁ যে এনেকৈ ভক্তি কৰিলে কি হ'ব, মোৰ জীৱনটো মই সেইটো নাজানো। তথাপিও মই যেতিয়ালৈকে সন্ত ৰামপালজী গুৰু মহাৰাজৰ যিহেতু জ্ঞান পোৱা নাছিলোঁ, তেখেত কোন হয় কেতিয়াও চিনি পোৱা নাছিলোঁ, জানা নাছিলোঁ, তেতিয়ালৈকে মই সাই বাবাৰ ব্ৰত ৰাখি আছিলোঁ, ব্ৰত মানি আছিলোঁ, তেওঁৰে ভক্তি কৰি গৈছিলোঁ, কিন্তু মই একো লাভ পোৱা নাছিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ মই আহিলোঁ। মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ, মোক এজন বন্ধুৱে কিতাপখন দিছিলে আৰু সেই কিতাপখন মই কিমান গুৰুত্বপূৰ্ণ সেইখিনি সময়ত বুজি পোৱা নাছিলোঁ। সেয়েহে কিতাপখন মই 3 মাহ ধৰি ৰাখি থৈছিলোঁ, কাৰণ পঢ়া নাছিলোঁ, সময় পোৱা নাছিলোঁ, সেইকাৰণে মই পঢ়া নাছিলোঁ। ইউনিভাৰ্চিটিৰ ক্লাছবোৰ আছিলে, ছেমিনাৰ আছিলে, সেইকাৰণে মই কিতাপখন পঢ়িবলৈ সময় পোৱা নাছিলোঁ। 3 মাহৰ পিছত যেতিয়া মই কিতাপখন পঢ়িছোঁ, তেতিয়া মই উপলব্ধি কৰিব পাৰিছোঁ সঁচাকৈ ইয়াত যিখিনি জ্ঞানৰ কথা কৈছে, সেই জ্ঞান গংগা কিতাপখনত 18 পুৰাণৰ বিষয়ে আছে, লগতে 4 বেদৰ কথা আছে। সেই সকলো শাস্ত্ৰত যে পৰম পিতা পূৰ্ণ ব্ৰহ্ম, আমাৰ সকলোৰে পৰম পিতা কোন হয় সেইটো খুব সুন্দৰকৈ বুজাই দিছে আৰু সৃষ্টি ৰচনাটোৰ কথা খুব সুন্দৰকৈ বুজাই দিছে। লাহে লাহে মই কিতাপখন পঢ়ি বুজি পালোঁ। প্ৰথমতে মই বুজিবলৈ অলপ অসুবিধা পাইছিলোঁ, সেইটো সকলোৱে হয়তো হ'ব পাৰে, নাজানো, মোৰ হৈছে। তাৰপিছত মই যিবোৰ ইণ্টাৰভিউ আছিলে, যিবিলাক সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহি কোনে কেনেকুৱা ধৰণৰ ফল পাইছে, সেইবোৰ মই পঢ়িলোঁ। পঢ়াৰ পিছতে মোৰ অন্তৰত লাগি গ'ল যে সঁচাকৈ যদি তেওঁৰ শৰণত থাকি মই ভক্তি কৰোঁ, নিশ্চয় মোৰ মানৱ জীৱনটো সফল হ'ব। সেইবুলি ভাবি মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে অলপ জনাব। সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই বহুতখিনিয়ে শান্তি পাইছোঁ, কাৰণ মই তাৰ আগতে শাৰীৰিকভাৱে অসুস্থ আছিলোঁ। মোৰ পেটৰ বিষটো খুব বেছিকৈ আছিলে আৰু ডক্টৰক যেতিয়া দেখুৱাইছিলোঁ তেতিয়া ডক্টৰে এপেণ্ডিক্স থকা বুলি কৈছিলে আৰু এপেণ্ডিক্সটো লাহে লাহে বাঢ়ি গৈছিলে, অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে। মই অপাৰেশ্যন কৰিবলৈ ভয় খাইছিলোঁ, সেইকাৰণে মই অপাৰেশ্যন কৰাৰ সিদ্ধান্তটো নল'লোঁ। কিন্তু তেতিয়াও মই পোৱা নাছিলোঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ জ্ঞান পোৱা নাছিলোঁ, কিতাপ পোৱা নাছিলোঁ, সেইবাবে মই সাই বাবাই ভক্তি কৰি আছিলোঁ। কিন্তু ভক্তি যিমানে কৰিছিলোঁ মই কেতিয়াও শান্তি পোৱা নাছিলোঁ, মানসিকভাৱে অশান্তি আছিলে। ঘৰুৱা আমাৰ আৰ্থিক অৱস্থা বেয়া আছিলে, লগতে মোৰ দেউতা বহুত ড্ৰিংকছ কৰিছিলে, সেইবোৰ সমস্যা আছিলে। কেতিয়াবা মই মাজে মাজে ডিপ্ৰেশ্যনতো পৰিছিলোঁ, কেনেকৈ ঠিক হ'ব ঘৰখন, দেউতা কেনেকৈ ঠিক হ'ব, জীৱনত কেনেকৈ আগবাঢ়ি যাম, কেনেকৈ পঢ়া শুনাত আগবাঢ়ি যাম, সেইটো লৈ মোৰ বহুত চিন্তা হৈছিলে। বহুত মোৰ মানসিক অৱস্থাটো বহুত বেয়া আছিলে। লগতে
যেতিয়া মোৰ শাৰীৰিকভাৱে অসুস্থ হৈছিলোঁ তেতিয়া আৰু মোৰ বেছি অশান্তি হৈছিলে, বহুত চিন্তা হৈছিলে কেনেকৈ কি হ'ব। কিন্তু সেইখিনি মই কেতিয়াও শান্তি পোৱা নাছিলোঁ। যেতিয়া মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া মই লাহে লাহে মোৰ শৰীৰটো সুস্থ হৈ পৰিলে, লগতে আমাৰ ঘৰখনো লাহে লাহে ভাল হৈ আহিবলৈ ধৰিলে। আৰু মোৰ দেউতা যিহেতু কৈছোঁ বহুত ড্ৰিংকছ কৰে বুলি, বহুত অশান্তি হৈছিলে আমাৰ ঘৰত, সৰুৰে পৰা বহুত অশান্তি পাই আহিছিলোঁ, সেইখিনি বহুত মানসিকভাৱে বহুত ভাগি পৰিছিলোঁ। মই এতিয়া সেইখিনি ভাষাৰে বুজাই ক'বলৈ অকণমান অসুবিধা হ'ব, বহুত ভাগি পৰিছিলোঁ মানসিকভাৱে। যেতিয়া মই দীক্ষা লোৱাৰ এবছৰ 1.5 বছৰলৈকে মই ঘৰত সংঘৰ্ষ কৰিব লগা হৈছে মোৰ দেউতাৰ লগত। দেউতা কাৰণ নাহে, কেতিয়াও মানি লোৱা নাছিলে, দেউতাই সমাজখন এৰি থৈ কেতিয়াও সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত আহিম বুলি দেউতাই কোৱা নাছিলে, বিৰোধ কৰিছিলে সদায় মোক। গতিকে সেই ক্ষেত্ৰত বহুত অসুবিধা হৈছিলে। যেতিয়া দেউতাও শৰণলৈ আহিল লাহে লাহে, সেইখিনিত বহুত সংঘৰ্ষ কৰিছোঁ। সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে মোৰ এই সকলোখিনি সমস্যা লাহে লাহে দূৰ হৈছে। এতিয়া মই মানসিকভাৱে অলপ শান্তি পাইছোঁ আৰু শৰীৰটো মোৰ সুস্থ, তেনেকুৱা ধৰণৰ বেমাৰ আজাৰ একো নাই। আপুনি যিহেতু জনালে যে আপোনাৰ পিতৃয়ে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে অধিক মাত্ৰাত নিচা সেৱন কৰিছিল, বৰ্তমান তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁ সেই নিচা ত্যাগ কৰিবলৈ সক্ষম হ'লনে? হয়, নিশ্চয়। যেতিয়াৰ পৰা তেওঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলে তেতিয়াৰ পৰা তেওঁ নিচা নিজে খোৱাটো দূৰৰে কথা, তেওঁ নিচা খোৱা ব্যক্তিৰ কাষলৈকো যাব নোৱাৰা হ'ল। আগতে আমি তেওঁক যদি কওঁ মদ খাই আহিছে, ড্ৰিংকছ কৰি আহিছে বুলি ক'লে ঘৰত উল্টাই বহুত অত্যাচাৰ হৈছিলে, বহুত অত্যাচাৰ চলাইছিলে। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলে তেওঁ নিচা খোৱা ব্যক্তিৰ কাষলৈ যাব নোৱাৰা হ'ল, তেওঁ বমি আহিবলৈ ধৰে। তেওঁ নিজেই কয় যে মই অমুকৰ ওচৰলৈ যাব নোৱাৰোঁ, ড্ৰিংকছ কৰি আহিছে, ইমান বেয়া গোন্ধাইছে, তেনেকৈ কয়। দেউতা নিজে যাব নোৱাৰা হ'ল। কিন্তু তাৰ আগতে সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ নহাৰ আগতে দেউতাক আমি বহুত ব্যৱস্থা লৈছিলোঁ ড্ৰিংকছ এৰিবৰ কাৰণে, বহুত ঔষধ খুৱাইছিলোঁ। আৰু দেউতাই সেইটো গম নাপায়, আমি মনে মনে কিছুমান কাম কৰিছিলোঁ, ঔষধ খুৱাইছিলোঁ মদটো এৰিবৰ কাৰণে। কিন্তু দেউতাই কেতিয়াও এৰিব পৰা নাছিলে, আৰু কেতিয়াবা শপতো খাইছিলে এৰিম বুলি, কিন্তু কেতিয়াও এৰিব পৰা নাছিলে। দিনে দিনে অশান্তিবোৰ বাঢ়ি গৈছিলে। যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজত দীক্ষা ল'লে সেই দিনটোৰ পৰা তেওঁ বেয়া বস্তুৰ কাষলৈ যাব নোৱাৰা হ'ল। সেই কথাটোলৈ আমাৰ বহুত আচৰিত লাগিছে, কাৰণ কোনেও কেতিয়াও ইমানখিনি কৰাৰ পিছতো কেতিয়াও দেউতা এৰিব পৰা নাছিলে, সদায় খাইছিলেই, যিমান বেলেগ ঔষধ খালেও মদ খাব পাৰিছিলেই। কিন্তু শৰণলৈ অহাৰ পিছত তেওঁ যে ওচৰলৈ যাব নোৱাৰা হ'ল, সেইটো কি আচৰিত কথা মানে। আৰু এনেকুৱা আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কি ভক্তি প্ৰদান কৰে যাৰ দ্বাৰা নেকি তেওঁৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা মানে পৰিত্ৰাণ পাবলৈ সক্ষম হয়? হয়, নিচাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। লগতে আৰু মই এইটো ক'ম যে যিমানবোৰ শাস্ত্ৰ আছে সকলো শাস্ত্ৰতে কৈছে যে পৰম পিতা কোন হয় সেইটো খুব সুন্দৰকৈ বুজাই দিছে। আৰু আমি যদি পৰম পিতাৰ চৰণত থাকোঁ তেতিয়াহ'লে আমাক বেয়া বস্তুৱে কেতিয়াও আমাক আক্ৰমণ কৰিব নোৱাৰে, বা আমি বেয়া বস্তুৰ কাষলৈ কেতিয়াও যাব নোৱাৰোঁ। সেইকাৰণে হয়তো মই ভাবোঁ, যিহেতু পৰম পিতা পৰমেশ্বৰ কবিৰ পৰমাত্মা হয় বুলি সকলো শাস্ত্ৰতে প্ৰমাণ দিছে, আৰু সেই সন্ত ৰামপালজী গুৰু মহাৰাজে সেই সৎ পথটো মানৱ সমাজক দেখুৱাই দিছে। আৰু সন্ত ৰামপালজী গুৰুৰ চৰণত থাকি আমি যদি ভালদৰে ভক্তি কৰি যাওঁ তেতিয়াহ'লে কেতিয়াও বেয়া বস্তু ওচৰলৈ যাব নোৱাৰে। আৰু সেই প্ৰমাণটো মই মোৰ নিজৰ ঘৰতে পাইছোঁ, কাৰণ দেউতাই এতিয়া বেয়া বস্তুৰ কাষলৈ কেতিয়াও যাব নোৱাৰে, এইটো আমি ঘৰতে প্ৰমাণ পাইছোঁ। গতিকে এইটো প্ৰমাণ হৈ গৈছে। তেওঁ মানৱ সমাজলৈ যি জ্ঞান প্ৰচাৰ কৰিছে সেয়া শাস্ত্ৰ অনুকূল ভক্তি হয়। গতিকে এই শাস্ত্ৰ অনুকূল ভক্তি যিয়ে গ্ৰহণ কৰিব তেওঁ সদায় সুখী হৈ থাকিব এই সংসাৰত। মহাশয়, চৰকাৰে যিটো কাম কৰিব পৰা নাই সেই কামটো সন্ত ৰামপাল গুৰু মহাৰাজে কৰি দেখুৱাইছে। আৰু বৰ্তমান সময়ত আমাৰ যুৱ প্ৰজন্মৰ নিচাৰ প্ৰতি যি আসক্তি দ্ৰুতগতিতে বৃদ্ধি পোৱা দেখা গৈছে, তেনে ক্ষেত্ৰত আপুনি যুৱ প্ৰজন্মক কি বাৰ্তা দিব বিচাৰে, তেওঁলোকেও যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি উপকৃত হ'ব পাৰে? হয়, নৱপ্ৰজন্মলৈ মই এইটোৱে ক'ব বিচাৰিম, কিয়নো বহুতে আজিকালি নিউজবোৰত দেখাই পাওঁ যে প্ৰত্যেক দিনাই ইমানেই যুৱ প্ৰজন্ম নিচাৰ প্ৰতি আসক্ত হৈ পৰিছে। ল'ৰা ছোৱালী বুলি কোনো কথা নাই, ল'ৰাই যিমান কৰিছে ছোৱালীও সিমানেই আগবাঢ়ি গৈছে বেয়া দিশবোৰত। আৰু যিমানবোৰ আমাৰ চেণ্টাৰ আছে, নিচামুক্তি কেন্দ্ৰবিলাক আছে, বা নিচা এৰিবৰ বাবে বহুতো ব্যৱস্থা আগৰ পৰা দেখি আহিছোঁ, সেইখিনি ব্যৱস্থা আমি দেউতাৰ ক্ষেত্ৰতো লৈছিলোঁ। কিবা ঔষধ খোৱা, কিবা বহুত ধৰণৰ কিবা কিবি আছে, আৰু সেইবোৰ কৰিও আজি কোনো এখন ঘৰেই মুক্ত পোৱা নাই। কাৰোবাৰ ঘৰত যদি তেনেকুৱা ব্যক্তি আছে তেতিয়াহ'লে সেই ঘৰখনে বুজি পায় যে নিচা কৰি
কৰিলে কিমান অশান্তি হয়, ঘৰখনৰ অশান্তি, লগতে নিজৰ শৰীৰৰ অশান্তি, কিন্তু নিজে সেইটো হয়তো উপলব্ধি কৰিব নোৱাৰে আৰু কিছুমানে সেইবোৰ এৰিম বুলিও এৰিব নোৱাৰে আৰু বহুত চেষ্টা কৰে কিন্তু অভ্যাসটো যিহেতু হৈ যায় তেওঁলোকে এৰিব নোৱাৰে, নিজেও চেষ্টা কৰে এৰিব নোৱাৰে। সেয়েহে মই এইটোৱে ক'ব বিচাৰিম যে সন্ত ৰামপালজী গুৰু মহাৰাজৰ যি জ্ঞান গংগা পুস্তক আছে সেই পুস্তকখন অধ্যয়ন কৰক, অধ্যয়ন কৰি তেখেতৰ শৰণলৈ আহক, তেখেতে যি জ্ঞান দিছে সেই জ্ঞান গ্ৰহণ কৰক, গ্ৰহণ কৰি তেখেতৰ চৰণত থাকি সৎ পথেৰে সৎভক্তি কৰি যাওক, তেতিয়া নিশ্চয় এই বেয়া বস্তুবোৰ কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিব, সকলোৱে ভাল পথলৈ আহিব পাৰিব বুলি মই ভাবোঁ আৰু লগতে ধুনীয়াকৈ ভক্তি কৰি মানৱ জীৱনটো সফল কৰিব পাৰিব। মহাশয়া, আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু যৌতুকৰ দৰে কুপ্ৰথাৰ বাবে বৰ্তমান সময়ত আমাৰ মহিলাসকলক হেয় দৃষ্টিৰে চোৱা হয়, ভ্ৰূণ হত্যা কৰাও দেখা যায় আৰু লগতে যৌতুকৰ দৰে কুপ্ৰথাৰ বাবে সমাজত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱা দেখা যায়। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকৰ দৰে কুপ্ৰথাক নাশ কৰিবৰ কাৰণে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে? হয়, তেখেতে প্ৰচেষ্টা চলাই আছে, যৌতুকমুক্ত বিবাহ প্ৰচলন কৰি আছে আৰু এই বিবাহ মাত্ৰ 17 মিনিটতে সম্পূৰ্ণ হৈ যায়। তাত কোনো ধৰণৰ বেণ্ড পাৰ্টি নালাগে, কোনো ধৰণৰ টকা পইচা খৰচ কৰিব নালাগে, মাথো লাগিব, পৰমাত্মাৰ আশীৰ্বাদ থাকিব আৰু কোনো ধৰণৰ মেকআপ কৰিব নালাগে। এই সকলোবোৰ আমি ত্যাগ কৰি আমি তেখেতৰ শৰণত থাকিলে 17 মিনিটতে আমাৰ বিবাহখন সম্পন্ন হ'ব। কিয়নো বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় বিবাহ যি যৌতুক প্ৰথা চলি আছে সেই প্ৰথাৰ বাবে বহুতো নাৰী, বহুতো যুৱতী আজি আত্মহত্যাৰ বলি হ'ব লগা হৈছে। বহুতো যৌতুকৰ বাবে বহুতো নাৰী আজি কিমান অথলে যাব লগা হৈছে বা পিতৃ মাতৃসকলৰ কিমান কষ্ট উপাৰ্জন, কিমান কষ্ট কৰিব লগা হৈছে সেইটো সকলোৱে বুজি পায় আৰু সেয়েহে ছোৱালী থকা ঘৰকেইখনৰ বহুত ছোৱালী এজনী বিয়া দিবৰ বাবে বহুতো কষ্ট হয়, নিজৰ ধন সম্পত্তি মাটি বাৰী বিক্ৰী কৰি এজনী ছোৱালী যৌতুক দিব লগা হয়, ছোৱালীজনীৰ উপৰিও যৌতুক দিব লগা হয়। কিন্তু ইমানখিনি কৰাৰ পিছতো সেই ছোৱালীজনী গৈ পেলাই যৌতুকৰ অত্যাচাৰ সহিব নোৱাৰি শেষত আত্মহত্যাৰ মুখামুখি হ'ব লগা হয়। তেনেকুৱা ধৰণৰ আচলতে বাতৰিবোৰে বহুত দুখ দিয়ে, যেতিয়া প্ৰত্যেক দিনাই তেনেকুৱা ধৰণৰ এটা নিউজ পাওঁ বা বহুত বেয়া লাগে। আৰু সেয়েহে মই ক'ব বিচাৰোঁ যে নতুন প্ৰজন্ম আৰু অভিভাৱকসকললৈ এটাই প্ৰাৰ্থনা, মোৰ এটাই অনুৰোধ যে জ্ঞান গংগা কিতাপখন পঢ়ক, সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহক আৰু নিজেও সুখী থাকক, লগতে মানৱ জীৱনটো কেনেকৈ সফল কৰিব সেই সম্পৰ্কে আপোনালোকে খুব ভালদৰে বুজি পাব। মানৱ জীৱনটো সফল কৰি তোলক, নিজৰ আত্মা কল্যাণ কৰাৰ লগতে আৰু এই সংসাৰত আমি যাতে সুখী হৈ থাকিব পাৰোঁ সকলোৱে। গতিকে জ্ঞান গংগা কিতাপখন পঢ়ক আৰু সেই জ্ঞান লৈ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত থাকক। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই কৈছোঁ আমাৰ ঘৰত আৰ্থিক সমস্যা আছিলে বহুত, লগতে দেউতাৰ সেইটো সমস্যা আছিলে ড্ৰিংকছৰ, আৰু মোৰো কিছুমান পঢ়া শুনাৰ ক্ষেত্ৰত মই আগবাঢ়ি কেতিয়াও যাব পৰা নাছিলোঁ আৰ্থিক সমস্যাৰ কাৰণে। আৰু লাহে লাহে আৰ্থিক সমস্যাবোৰো ঠিক হ'বলৈ ধৰিছে আৰু মই নিজেও সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত যিদিনাখনেই মই দীক্ষা লৈছোঁ সেইদিনাই মই তেখেতৰ আশীৰ্বাদত মই এটা সৰু সুৰা হ'লেও কিবা এটা ইনকামৰ ৰাস্তা পাইছোঁ আৰু সেই ইনকামেৰে মই এতিয়া খুব সুন্দৰকৈ ভক্তি কৰি আছোঁ, লগতে মই আৰ্থিক সমস্যাৰ পৰা বহু পৰিমাণে সফল হৈছোঁ বুলি ক'ব পাৰি। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, যিসকল দৰ্শকে টিভি স্ক্ৰীণত আপোনাক প্ৰত্যক্ষ কৰি আছে, যদিহে কোনো লোকে সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? হয়, জ্ঞান গংগা কিতাপখন যিয়ে অধ্যয়ন কৰিব তেওঁ গম পাব, তাৰ তলতে ফোন নম্বৰ দিয়া আছে, তাত ফোন কৰিলেও সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰিব সেই বিষয়ে বিতংভাৱে জানিব পাৰিব। আৰু আমাৰ অসমতো বৰ্তমান সময়ত প্ৰত্যেকখন জিলাতে নামদান চেণ্টাৰ গঢ়ি উঠিছে আৰু সেই ফোন নম্বৰসমূহ লৈ আৰু লগতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰিব সেই সম্পৰ্কে সৎসং দিয়া হয়।
হয় ইউটিউবত পাব, ফেচবুকত পাব, টিভি চেনেল সাধনা ঈশ্বৰ এইবোৰত সৎসংগৰ সময়ত তলত খুব সুন্দৰকৈ ফোন নম্বৰ কেইটামান দিয়া থাকে। তাত ফোন কৰিলে নামদান চেণ্টাৰবোৰত ফোন লাগিব আৰু খুব সুন্দৰকৈ জানিব পাৰিব, সবিশেষ জানিব পাৰিব তেওঁলোকৰ পৰা কেনেকৈ সন্ত ৰামপালজী গুৰু মহাৰাজৰ ওচৰত শৰণ ল'ব পাৰিব। সেই ফোন নম্বৰ কেইটাত ফোন কৰিলে নিশ্চয় বুজিব পাৰিব। ধন্যবাদ থাকিল। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।